অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ওপৰত আমাৰ ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন আছিলে, সেই সমিতিৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদন সম্পৰ্কে আৰু অসমৰ মানুহৰ কাৰণে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক যিটো সুৰক্ষা কৱচ, সাংবিধানিক সুৰক্ষা কৱচ, বিধায়িনী সুৰক্ষা কৱচ আৰু প্ৰশাসনিক সুৰক্ষা কৱচ, এই সুৰক্ষা কৱচবিলাক সম্পৰ্কে মই গভীৰভাৱে, আমি ৰাইজৰ দলৰ সভাপতি হিচাপে মই গভীৰভাৱে অধ্যয়ন কৰি আছোঁ, গভীৰভাৱে গৱেষণা কৰি আছোঁ আৰু সেই সমস্যাবিলাকৰ সমাধান কেনেকৈ সম্ভৱ হ'ব পাৰে তাৰ ওপৰত কাম কাজ কৰি আছোঁ। এতিয়া বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন, তেখেতৰ নেতৃত্বৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখনে মই ভাবোঁ যে যথেষ্ট কথা কৈছে, কিন্তু অসমৰ সাংবিধানিক ৰক্ষা কৱচ মাটি আৰু সম্পদৰ ওপৰত সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱাৰ ক্ষেত্ৰত বিপ্লৱ শৰ্মা কমিটি ব্যৰ্থ হৈছে। প্ৰতিবেদনখনত নায়েই মাটি আৰু সম্পদৰ সুৰক্ষা, যিটো ভাৰতৰ সংবিধানৰ ৩৭১ ক অনুচ্ছেদে আমাৰ সমাজলৈ আনিছে। গতিকে প্ৰতিবেদনখনৰ কিছুমান লিমিটেশ্যন আছে। এই প্ৰতিবেদনখন সম্পূৰ্ণ কাৰ্যকৰী কৰিলেও অসমৰ ৰাইজৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক পূৰ্ণ পৰ্যায়ৰ সুৰক্ষা কৱচ অসমীয়া ৰাইজে লাভ নকৰে। নাম্বাৰ 1। নাম্বাৰ 2, বিপ্লৱ শৰ্মা কমিটিয়ে যিখিনি প্ৰতিবেদন দিছে, সেই কমিটিৰ প্ৰতিবেদনৰ মূল ৰাজনৈতিক যিকেইটা কথা, সেই কথাকেইটা মূলত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব লাগিব। কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো গ্ৰহণ কৰা নাই আৰু কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে আমাক একো কথা কোৱা নাই যে এই শৰ্মা কমিটিৰ ৰিপৰ্টটো তেওঁলোকে কাৰ্যকৰী কৰিব নে নকৰে। গতিকে অসম চৰকাৰে বিপ্লৱ শৰ্মা কমিটিৰ কিছুমান কাম ৰূপায়ণ কৰিম বুলি কোৱাটোত আমি অতি উৎসাহী হোৱাৰ কোনো অৰ্থ মই নেদেখোঁ। সেইটো দ্বিতীয় কথা। এতিয়া আমি অসম চৰকাৰক আহ্বান জনাম, কিন্তু এটা কথা ঠিক যে ৬ নং দফা কমিটিৰ প্ৰতিবেদন ৰূপায়ণ কৰিবলৈ লোৱা কথাটোক উৎসাহজনক আৰু লোৱা কথাটোক আমি ৰাইজৰ দলে আদৰণি জনাম। সঁচাকৈ যদি ৬ নং দফা কমিটিৰ প্ৰতিবেদন ৰূপায়িত হয়, কাৰ্যত ৰূপায়িত হয়, আখৰে আখৰে পালন হয়, যদি ইনট'টো পালন হয়, সম্পূৰ্ণৰূপে পালন হয়, তেতিয়াহ'লে অসমৰ কিছু সমস্যাৰ সমাধান হ'ব। আৰু সেইকাৰণে মই অসম চৰকাৰ, ভাৰত চৰকাৰ সকলোকে আহ্বান জনাইছোঁ যে ইনট'টো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন ৰূপায়ণ কৰা হওক। এতিয়া বিপ্লৱ শৰ্মা কমিটিৰ কোনখিনি প্ৰতিবেদন অসম চৰকাৰে ৰূপায়ণ কৰিম বুলি কৈছে? বিপ্লৱ শৰ্মা কমিটিৰ সেইখিনি কথা ৰূপায়ণ কৰিম বুলি কৈছে যিবিলাক সাধাৰণভাৱে এখন ৰাজ্য চৰকাৰে প্ৰশাসনিকভাৱে কৰিব পৰা কাম। কোনবিলাক কাম? যেনেকৈ ধৰক আপোনাৰ জ্যোতি চিত্ৰবনত পইচা দিয়াৰ কথা কৈছে, সত্ৰবিলাক সংৰক্ষণ কৰাৰ কাৰণে পইচা দিয়াৰ কথা কৈছে, যেনেকৈ ধৰক আপোনাৰ কি কয় শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰণে টকা দিয়াৰ কথা কৈছে। এনেকুৱা ধৰণৰ যিবিলাক প্ৰশাসনিক কাম কাজ, সেই কাম কাজবিলাক অসম চৰকাৰে কৰিম বুলি কৈছে, এইটো ভাল কথা, কৰা উচিত। কিন্তু অসম চৰকাৰে অকল এই কাম কাজবিলাক কৰিলে অসমীয়া জাতিৰ কাৰণে কেতিয়াও সাংবিধানিক, বিধায়িনী, কেতিয়াও সুৰক্ষা কৱচ আমি লাভ নকৰোঁ। সেইটো ইম্পৰ্টেণ্ট। যদি সঁচাকৈ অসম চৰকাৰে বা ভাৰত চৰকাৰে সঁচাকৈ যদি অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব খোজে, তেতিয়াহ'লে ভাৰতৰ সংবিধানক ৰাজ্যক দিব খোজা সাংবিধানিক সুৰক্ষা কৱচ অকল এটা অনুচ্ছেদতে আছে। সেই অনুচ্ছেদটো কি? 371। 371A পৰা 371J লৈকে এই অনুচ্ছেদকেইটাতহে কেৱল আৰু কেৱল এখন ৰাজ্যৰ সাংবিধানিক সুৰক্ষা কৱচৰ কথা লিখি থোৱা আছে। যেনেকৈ ধৰক 371A নাগালেণ্ডক দিছে। নাগালেণ্ডৰ মাটি আৰু নাগালেণ্ডৰ মাটিৰ তলত থকা সম্পদ, তেল, কয়লা, চূণশিল, এই সম্পদবিলাকৰ ওপৰত নাগালেণ্ড চৰকাৰৰ বাহিৰে কোনেও হাত দিব নোৱাৰে, নাগালেণ্ডৰ মানুহৰ বাহিৰে। গতিকে অসমৰ মানুহৰ যদি মাটি আৰু অসমৰ মানুহৰ যদি সম্পদ, ইয়াত থকা তেল, ইয়াত থকা কয়লা, ইয়াত থকা চূণশিল, এই সম্পদবিলাকৰ ওপৰত যদি অধিকাৰ প্ৰতিষ্ঠা হ'ব লাগে, আমাৰ অসমকো ভাৰতৰ সংবিধানৰ ৩৭১ ক অনুচ্ছেদত অন্তৰ্ভুক্ত কৰিব লাগিব।
আৰু হেতু কৰিবলৈ হলে ভাৰতৰ সংবিধান সংশোধন কৰিব লাগিব আৰু ভাৰতৰ সংবিধান সংশোধন কৰি অসমক 371 এই অনুচ্ছেদত অন্তৰ্ভুক্ত কৰি দিলে আমি সাংবিধানিক সুৰক্ষা কৱচ লাভ কৰিম তাৰ পাছত যেনেকে ধৰক আসন সংৰক্ষণ লোকসভা বিধানসভাৰ আসন সংৰক্ষণ পঞ্চায়তৰ আসন সংৰক্ষণ এতিয়া আমাৰ বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে যে অসমীয়া মানুহৰ কাৰণে অসমীয়া মানুহ মানে এওঁলোকে কৈছে যে 1951 চন 1951 চনৰ পৰা বসবাস কৰা অসমীয়া মানুহৰ কাৰণে এওঁলোকে আমাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে কৈছে যে বিধানসভাৰ আসন লোকসভাৰ আসন পঞ্চায়তৰ আসন আৰু পৌৰসভাৰ আসন সংৰক্ষণ কৰিব লাগে 80% আৰু 70% 80% সংৰক্ষণ কৰিব লাগে বুলি কৈছে এতিয়া এই কামটো কৰিবৰ কাৰণে ভাৰতৰ সংবিধানত ক'ত লিখা আছে ভাৰতৰ সংবিধানৰ আৰ্টিকল 371 এফত ছিকিম ৰাজ্যখনত ছিকিম ৰাজ্যখনৰ যেটো লেফচা জনগোষ্ঠীৰ লোকসকলৰ কাৰণে তাত সংৰক্ষণ আছে এতিয়া 371 এফত যদি অসমৰ নামটো হুমুৱাই দিয়ে আৰু অসমীয়া মানুহৰ অৰ্থাৎ 1951 চনৰ আগতে অহা মানুহবিলাকেহে এই কাৰণেহে আসন সংৰক্ষণ হ'ব বুলি লিখে এতিয়াহে কেৱল সাংবিধানিক ৰক্ষা কৱচ নহলে বেলেগবিলাক কথা কৈ থকাৰ কোনো মিনিং নাই তাৰপিছত চাকৰিটোৰ কথা লিখা আছে ভাৰতৰ সংবিধানৰ 371 জেড এইটো দিছে অন্ধ্ৰপ্ৰদেশক চাকৰি সংৰক্ষণ দিছে তো ঠিক তেনেকে যদি অসমত চাকৰি সংৰক্ষণ দিব লাগে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা যেনেকে সংৰক্ষণ দিছে তেওঁলোকক দিয়াৰ নিচিনাকে আমাক সংৰক্ষণ দিব লাগে তো সেই 371 জেড যদি আমাক অসমক অন্তৰ্ভুক্ত কৰি দিয়ে মানে 371 জেটো ভাৰতৰ সংবিধানৰ অনুচ্ছেদ আৰ্টিকল ভাৰতৰ সংবিধানৰ আৰ্টিকলত যদি অসমৰ নামটো ভৰাবলৈ হয় তেতিয়াহলে কোনে পাৰিব ভাৰতৰ সংসদৰ লোকসভা আৰু ৰাজ্যসভাই অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে পাৰিব কেন্দ্ৰীয় চৰকাৰে যদি হেতু পাছ কৰি দিব পাৰে তেতিয়াহলে আমি সাংবিধানিক ৰক্ষা কৱচ পাম এতিয়া সেই সাংবিধানিক ৰক্ষা কৱচ নিদিয়াকে যদি শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰণে অকমান পইচা সত্ৰবিলাকৰ কাৰণে অকনমান পইচা আমাৰ বিহু বা বাগৰুম্বা বা অন্য কোনোবা জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানবিলাক পাতিবৰ কাৰণে ডিস্ট্ৰিক্ট লেভেলত যদি এটা অডিটৰিয়াম খুলি দিয়ে তেতিয়াহলে অসমীয়া জাতিৰ কিমান প্ৰকাৰৰ উন্নতি হ'ব আপোনালোকে কি পৰ্যায়ৰ উন্নতি হ'ব আপোনালোকে নিজে কল্পনা কৰি চাওক কথাটো বুজিছেনে এতিয়া মই ভাবো যে আচলতে বিজেপি চৰকাৰে 2024 চনৰ লোকসভা নিৰ্বাচনত বেয়া ফলাফল দেখুৱাৰ পাছত আৰু 2026 চনত বিজেপি অসমত বিধানসভাত হাৰিব বুলি প্ৰচাৰ হৈ যোৱাৰ পাছত মানুহ যেতিয়া কনভিন্স হৈছে যে এবাৰ বিজেপি হাৰিব তেতিয়া বিজেপি উদ্বাউল হৈ পৰিছে কেনেকে তেওঁলোকৰ হেৰুৱা যেটো ভিত্তি হেতু ঘূৰাই আনিব পাৰে তাৰে অংশ হিচাপে তেওঁলোকে অসম চুক্তিৰ 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন বা বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব খুজিছে মই ভাবো যে আচলতে এটো তেওঁলোকৰ ইলেকশ্যনৰ এজেন্ডা তেওঁলোকে দেখুৱাব খুজিছে যে ইলেকশ্যনৰ এজেন্ডা মানে অসমৰ জাতীয়তাবাদী মানুহবিলাকক অসমক ভালপোৱা মানুহবিলাকক অসমৰ কাৰণে ভবা মানুহবিলাকক থলুৱা মানুহৰ কাৰণে ভবা মানুহবিলাকক যাতে আকৰ্ষিত কৰিব পাৰি তাৰ কাৰণে তেওঁলোকে এই এজেন্ডাটো লৈছে কিন্তু মই আশা কৰিম যে এটো অকল বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন ৰূপায়ণৰ বিষয়টো অকল ৰাজনৈতিক গিমিক নহওক ৰাজনৈতিক চমক নহওক 2026 চনৰ নিৰ্বাচনৰ ভোট গুটোৱাৰ কেৱল হাতিয়াৰ নহওক এটো বাস্তৱতে ৰূপায়ণ কৰক আৰু বাস্তৱতে ৰূপায়ণ কৰিবলৈ হলে কেন্দ্ৰীয় চৰকাৰে এই বস্তুটো ৰূপায়ণ কৰিব লাগে গতিকে যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ সংবিধান সংশোধন কৰি অসমক সুৰক্ষা কৱচ প্ৰদান নকৰিব তেতিয়ালৈকে 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন কেতিয়াও ৰূপায়ণ নহয় আৰু হেতু কেৱল নিৰ্বাচনৰ কাৰণে কৰা হ'ব হেতু নিৰ্বাচনী চমকত পৰিণত হ'ব আৰু হেতু অসমীয়া মানুহক আচলতে আভুৱা ভাৰিবৰ কাৰণে কৰা হ'ব আৰু সেই কাৰণে মই 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন ইন toto কেন্দ্ৰীয় চৰকাৰক গ্ৰহণ কৰি এখন প্ৰতিবেদন বাস্তৱায়িত কৰিবৰ কাৰণে আহ্বান জনাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত